তৃতীয়টো কাৰ্যকালৰ কাৰণে আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ কাৰণে শপত গ্ৰহণ অনুষ্ঠানত থাকিবলৈ পাই আমাকো আনন্দিত, আমি নিজে আনন্দিত হৈছোঁ। তাৰ লগতে অসমৰ মানুহে যিধৰণে আশা কৰিছে, অসমৰ এজন নাগৰিক হিচাপে ময়ো আশা কৰোঁ যে ভাৰতবৰ্ষৰ ভিতৰত যে 5খন ৰাজ্যৰ যি আগশাৰী ৰাজ্য, তাৰে ভিতৰত এখন কৰাৰ কাৰণে তেখেতৰ যিটো সপোন, আমি ভাবোঁ কেৱল আধাৰশিলাৰ কথা তেখেতে কৈছে, আধাৰশিলা এটা উদ্বোধন অনুষ্ঠান উদ্বোধন। গতিকে আমি ভাবোঁ অসমৰ এইটো এটা বিশেষ মুহূৰ্ত আৰু ইয়াৰ পৰাই যাত্ৰা আৰম্ভ হৈছে। বিকশিত ভাৰতৰ আছে মাননীয় মোদীজীৰ যিটো যাত্ৰা, স্বাধীনতাৰ 100 বছৰ পূৰ্তি উপলক্ষে বিকশিত ভাৰতৰ পটভূমিকা আজিৰ পৰা ৰচনা হ'ল বুলি ভাবোঁ। আৰু মই ভাবোঁ যে অসম নিশ্চয় ভাৰতবৰ্ষৰ ভিতৰত এক অন্যতম ৰাজ্য হিচাপে পৰিগণিত হ'ব। সকলো দিশৰ পৰা সকলোলৈকে শুভেচ্ছা থাকিল, নতুন মন্ত্ৰীসভালৈকেও সকলোলৈকে শুভেচ্ছা থাকিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।